Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আমি আজি গৈ আছো এখন বেলেগ দেশলৈ বেলেগ দেশ মানে আমাৰ ওচৰতে থকা ভুটান দেশখনলৈ গৈ আছো আমাৰ ঘৰৰ পৰা 1 ঘণ্টাৰ ৰাস্তা হয় আৰু আমি প্ৰায় গৈয়ে থাকো আৰু যেতিয়া মন যায় তেতিয়াই যাব পাৰো যেহেতু ওচৰতে হয় আৰু ভাবিলো আপোনালোকক আজি দেখুৱাই দিও অলপমান মানে কোনোবাই যদি ভুটানখন দেখা নাই তেতিয়া হলে ইয়াতে অলপমান চাই লব তাৰ পাছত নিশ্চয় এবাৰ ফুৰিব আহিব বহুত ধুনীয়া ঠাই হয় পাহাৰ যেহেতু পাহাৰ হয় মানে চাৰিওফালে পাহাৰ আৰু গছ-গছনিৰে আৱৰা ঠাইখিনি বহুত ঠাণ্ডা হয় আৰু যেহেতু ইমান গৰম পৰিছে আমি ভাবিলো অলপমান ঠাণ্ডা বতাহ লৈ আহো আৰু ফুৰি আহো আমি গৈ অহা কেইদিনমান হলে ভিডিওটো বনাবই থাকি গৈছিলে আৰু যেহেতু ইমান গৰম পৰিছে মানে ৰুমত ভিতৰত একো থাকিব নোৱাৰা নিচিনা এইভাবে ভিডিওটো বনোৱাই হোৱা নাছিলে আৰু ভাবিলো আজি একেবাৰে যেহেতু মানে ভিডিওবিলাক বনাই ৰাখিছো ভিডিওটো এডিট কৰি দি দিও আৰু এয়া আমি গৈ পালো মানে গৈ পোৱা নাই প্ৰথম গেটখন পাই গৈছো ইণ্ডো ভুটান বৰ্ডাৰ বুলি আৰু এই চহৰখন আসলতে বহুত সৰু হয় কিন্তু ইয়াত বহুত নীতি নিয়ম আছে মানে যেনেকৈ তেনেকৈ সোমাব নোৱাৰে আৰু যেহেতু মানে আমাৰ দেশৰ বাহিৰত হয় বেলেগ এখন দেশ হয় সেইবাবে যেনেকৈ তেনেকৈ সোমাব নিদিয়ে আৰু আমি এয়া মেইন গেটখন পালো আমি মেইন গেটখনটো পালো বাৰু কিন্তু ইয়াৰ পৰা ৰুলছ কেইটামান আছে সেই কেইটা ফলো নকৰিলে ভিতৰত যাব নিদিয়ে আৰু প্ৰথমটো ৰুলছ হৈছে আমি যেহেতু বাইকত গৈছো আমি ডাবল গৈছো যেহেতু ডাবল হেলমেট লাগিব এটো মেইন আজিকালি বাৰু ডাবল হেলমেট লাগে যতে হলেও এই নিয়মটো আগৰ পৰাই আছে ভুটানত যিকোনো মানে দুটা গলে দুটা হেলমেট লাগে আৰু সিঙ্গল গলে সিঙ্গল হলে হয় বাৰু আৰু যদি ডাঙৰ গাড়ী নিয়ে তেতিয়া হলে মই ইমান নাজানো বাৰু ডাঙৰ গাড়ীৰ বিষয়ে যেহেতু আমি বাইকতে যাও আৰু ইয়াত বাইকত গলে আসল মজাটো পোৱা যায় মানে যেহেতু প্ৰাকৃতিক সৌন্দৰ্যই আৱৰা বাইকত গলে ধুনীয়াকৈ চাব পাৰে আৰু চাৰিচকীয়াত গলে তেতিয়াও দেখি বাৰু হলেও ভালকৈ মানে মজাটো পোৱা নাযায় আৰু এনেকুৱা আৰু আমি ইয়াতে এতিয়া টিকট কৰিব লাগিব আৰু ইয়াতে নিজৰ নিজৰ আইডি প্ৰুফ লাগে যিকোনো আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এনেকুৱা আৰু গাড়ী কাগজো লাগে আৰু আমি ইয়াতে টিকট কৰিব লাগিব যেহেতু আমি 4 জনে গৈছিলো আমি 4টা টিকট ইয়াতে কৰি ললো আৰু টিকট কেইটা কৰিলেহে মানে ভিতৰত যাব দিব আৰু চাব কাৰণে আৰু ইয়া চাও টিকট পাই গলো এই কিন্তু টিকট কেইটা ঘূৰাই দিব লাগিব যেতিয়া আমি মানে ভুটানৰ পৰা বাহিৰত ইণ্ডিয়াত আহিম তেতিয়া টিকট কেইটা তেওঁলোকক জমা দিব লাগিব আৰু এটা ভাল মানে ইয়াতে পইচা নলয় পইচাৰ কাৰবাৰ আৰু কিছুমান বস্তুৰ বহুত কম দাম যেনে তেলত মানে পেট্ৰলত বহুত কম লয় ইয়াতে আৰু বাকি কিছুমান এনেকুৱা বস্তু আছে আৰু কম দামত পায় আৰু কিছুমান বহুত দামো হয় যেহেতু পাহাৰ এৰিয়া তেওঁলোকে যিবিলাক বস্তু বাহিৰৰ পৰা আনে সেইবিলাকৰটো দাম হ'ব আৰু যিবিলাক ইয়াতে পোৱা যায় সেইবিলাকৰ বহুত কম দাম হয় আৰু আমি টিকট কৰিয়ে ইফালে ভিতৰত সোমালো আৰু এই ৰাস্তাবিলাক চাওক একা বেকা একেবাৰে পাহাৰীয়া ৰাস্তা আৰু বহুত ওখ মানে যাওঁতে বহুত কষ্ট হয় গাড়ীখনে কষ্ট পায় আৰু যাওঁতে ওখ যে বহুত ওখ হয় আৰু এনেকৈ আমি গৈ আছো আৰু চাৰিওপিনৰ পৰা ইমানেই ভাল লাগে মানে চাৰিওফালে পাহাৰী দেখি আৰু গছ-গছনি আৱৰা যেহেতু খুব ভাল লাগে ৰাস্তাত গৈ এনেকৈ বাইকত গ'লে আৰু চাৰিচকীয়াত গ'লেও বাৰু খিৰিকীৰে চাব পাৰি হ'লেও ইমান ভালকৈ নেদেখি আৰু এনেকুৱা আৰু আমি গৈয়ে বৰষুণে পালো মানে আমি বৰষুণ আমাৰ যেতিয়া আমি যাব ওলাইছিলো তেতিয়া বহুত ৰ'দ দি আছিলে ইণ্ডিয়াত মানে আমাৰ দেশত আৰু যেতিয়া আমি তাতে সোমায়ে বৰষুণ পালো এয়া আমি অলপমান তিতিলোৱে তাৰ পাছত ইফালে হোটেল এখনত সোমালো আৰু ইয়াতে মানে সোমাই আধা ঘণ্টামান ৰখিবলগীয়া হ'ল যেহেতু বৰষুণ দি আছিলে আৰু এয়া আমি চাহ অৰ্ডাৰ কৰিছিলো চাওকচোন ইমান ডাঙৰ ডাঙৰ কাপত চাহ দিছে মানে একাপ চাহ আমাৰ 4 কাপ মান হ'ব চাগে ইমান ডাঙৰ কাপ কেইটা আৰু আমি 3 কাপ চাহ 4 জনে ভগাই খালো আৰু চাহৰ লগত এয়া আমি বেলেগ নাপালোৱে ইয়াতে ফিংগাৰ আৰু পপকৰ্ন দি চাহ খালো আৰু বৰষুণৰ বতৰ পপকৰ্ন খাই ভালে লাগে বাৰু এনেকৈ বাহিৰত বৰষুণ দি আছিলে আৰু আমি ভিতৰত এনেকৈ চাহ আৰু পপকৰ্ন এনেকৈ খালো আৰু ইয়াতে দোকানখনত কিবা এয়া তামোল পেকিং কৰি থৈ দিছে কিন্তু তামোলখিনি বেয়া হৈ গৈছে আৰু ইয়াতে বুট ভাজা কিবা আৰু এয়া বোলে সয়াবিনৰ আচাৰ মানে কিবা কিবি এনেকৈ পেকিং কৰি থৈ দিছে আৰু মই এনে চালো আৰু কি পায় দোকানত আৰু এয়া তামোলখিনি একেবাৰে বেয়াই হৈ গৈছে পেকিং কৰি থৈ দিছে যে আৰু ইফালে ভুটানী মানুহ মানে তেওঁলোকৰ ড্ৰেছত এনেকৈ আহিছে আৰু আমি যেতিয়া বৰষুণ কমিলে তেতিয়া তাৰ পৰা ওলাই আহিলো আধা ঘণ্টামান পাছত আৰু
এইবিলাক হ'ল তেওঁলোকৰ এখন টাউন হয় আৰু টাউনখনৰ এয়া ঘৰবিলাক বেছি ডাঙৰ টাউন নহয়, আমাৰ নিচিনা নহয় বাৰু, সৰুৱে, কিন্তু ইমান চাফ চিকুণ কৰি ৰাখে মানে এনি টাইম তেওঁলোকে চাফা কৰি থাকে। এয়া ৰাস্তাবিলাক চাওকচোন, বৰষুণ দিলেও ইমান চাফা কৰি ৰাখিছে তেওঁলোকে, মানে বহুত চাফা হয়, একো পেলাব নিদিয়ে বাহিৰত আৰু একেবাৰে ৰুলছ মতে কাম কৰিব লাগে। আৰু এয়া এইটো হৈছে নদী, ইমান ধুনীয়াকৈ পানী গৈ আছে আৰু ইয়াতেও আমি বৰষুণ পালোঁ আৰু ৰ'দো দি আছিলে আৰু বৰষুণো দি আছিলে। পাহাৰ এৰিয়া যে ইয়াতে মানে ৰ'দ কেতিয়া দিয়ে বৰষুণ কেতিয়া দিয়ে একো ধৰিব নোৱাৰি, মানে ৰ'দো দি থাকে আৰু অকস্মাত বৰষুণো দি দিয়ে। আৰু যেতিয়া আমি বৰষুণ কমিলে তেতিয়া আকৌ আমি আহিলোঁ এই দলংখনলৈ আৰু দলংখন চাওকচোন ইমান ধুনীয়া। ইয়াতে আমি অলপমান ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ আৰু এয়া ভয় লাগে দলংখন মানে এনেকৈ লৰি থাকে যে আৰু যাবৰ কাৰণে ভয় লাগে আৰু ভয় কৰিবলগীয়া নাই বাৰু, নপৰে, চাইডে চাইডে এনেকৈ নেট দি দিছে। আৰু চাওক ইমান তলত আছে নদীখন আৰু আমি ইয়াৰ ওপৰত এনেকৈ উঠি আহি আছোঁ আৰু এয়া চাওকচোন কিমান ওখ হয়। দলংখনৰ পৰা উঠি আহি আমি সিফালে নগ'লোঁ আৰু বেলেগ ফালে, আৰু যাবও নিদিয়ে বেছি দূৰলৈকে। তাৰ পৰা আহি ভাবিলোঁ কিবা এটা খাই লওঁ, ভোকো লাগিছে আৰু এইফালে হোটেল এখনত সোমালোঁ। হোটেল এখন নহয় 3খনমান হোটেলতে সোমালোঁ, প্ৰায় হোটেলতে মানে ম'ম' পোৱা যায়। আমি ভাবিছিলোঁ ম'ম' নাখাওঁ, কিবা এটা বেলেগ খাম, কিন্তু সেইদিনা কিবা এটা অকেজন আছিলে কাৰণে মানে চবতে ম'ম'হে পায় আৰু এনেও ম'ম'ই পায় আৰু তাতে ম'ম' বেষ্ট মানে। তাৰপাছত আমি ম'ম' খাবলগীয়া হ'ল, প্ৰথমে ম'ম' খালোঁ, তাৰপাছত ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিলোঁ আৰু ইয়াৰে ম'ম' কিন্তু খাই বহুত টেষ্টি লাগিছিলে, একদম মানে স্মুথ আৰু খায়ো বহুত টেষ্টি। আৰু ম'ম' খোৱাৰ পাছত এনেকৈ ফ্ৰাইড ৰাইচ আৰু এনেকৈ কিবা কিবি অলপমান খালোঁ। আৰু হোটেলত সোমোৱাৰ পাছতে ইমানে বৰষুণ দিছিলে, প্ৰায় 1.5 ঘণ্টামান সময় বৰষুণ দিলে আৰু আমি খোৱা হোৱাৰ পাছতো বৰষুণ কমালৈকে ৰখিয়ে থাকিবলগীয়া হ'ল। আৰু যেতিয়া খাই লৈ আমি মানে বৰষুণ কমাৰ পাছত ওলাই আহিলোঁ হোটেলৰ পৰা, তেতিয়া আৰু মানে মন নগ'ল আৰু বেলেগ ফালে যাবলৈ। আৰু তাৰপাছত ৰ'দো দিছিলে, এয়া চাওকচোন আমি বাহিৰত ওলাই অহাৰ পাছত ইমান ৰ'দ দিলে, বৰষুণ এই ৰ'দ মানে এনেকুৱা। তাৰপাছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু যেতিয়া আমি ঘৰলৈ উভতিলোঁ আৰু ৰাস্তাত মানে এয়া আমি গাড়ী ষ্টাৰ্টে দিয়া নাই, মানে এনেই আহি আছে গাড়ীখন। তাৰ পৰা উভতি আহিলে মানে কোনো গাড়ীৰে ষ্টাৰ্ট দিব নালাগে, এনেই জাষ্ট গাড়ীখন ধৰি আহিলে হ'ল আৰু যিহেতু ইমান ওপৰৰ পৰা তললৈ আহে গাড়ীখন নিজে নিজে আহি থাকে। আৰু আমি একো ষ্টাৰ্ট নিদিয়াকৈয়ে বহুত দূৰ জেগা এনেকৈ আহিলোঁ। ঘৰ আহি পাওঁতে প্ৰায় 4টা, 4:30 মানে বাজিলে আৰু গৰমত ভিডিঅ' কৰি নাথাকিলোঁ। আৰু আপোনালোকে যদি ভূটানলৈ যোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় যাব, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া হয়, চাইও ভাল পাব। আৰু গৰমত যদি এতিয়া যাব বিচাৰে তেতিয়াহ'লে ঠাণ্ডা বহুত ধুনীয়া ঠাই হয়, যিহেতু পাহাৰ এৰিয়া, যাই ভাল পাব। আৰু মোৰ আজিৰ ব্লগটো ইমানেই আছিলে।